যি সন্তানে পুৱাতেই উঠি পিতৃ মাতৃক সেৱা কৰি গৃহৰ পৰা ওলাই গৈছে, সেই সোণৰ টুকুৰাহেন সন্তানটি অদূৰ ভৱিষ্যতলৈকে আপোনাৰ গোলাপৰ পাহিৰ দৰে ফুলিয়ে থাকিব। কথাখিনি এইকাৰণেই হয়তো প্ৰাসংগিক বুলি ভাবিছোঁ, যিহেতু কলিযুগ, অকল কলিযুগেই নহয়, ঘূৰ কলিযুগত আমি আহি ভৰি দিলোহি। ঘূৰ কলিযুগ। পুৱাতেই শুই উঠি বাথৰুমলৈ যাওঁতেই আমাৰ সন্তানে মোবাইলটো লগত লৈয়ে গুচি যায়। ল'লে যি ল'লে, আৰু সন্ধিয়া বিচনাত নপৰালৈকে তাক হাতৰ পৰা কিন্তু এৰি নিদিয়ে। আমি কলৈ গৈ আছোঁ? যান্ত্ৰিক যুগত জীৱনৰ উন্নতিৰ সাধনৰ বাবে বিজ্ঞানে আমাক এইবিলাক অৱদান আগবঢ়াইছিল, কিন্তু এনেদৰে পুৱাতেই লৈ ৰাতি বিচনাত শোৱালৈকে লৈ থাকিবলৈতো আমাক দিয়া নাছিল। নিশ্চয় দিয়া নাই। এই যে মোবাইলটো, ইয়াৰ গুৰুত্ব আমি ক'ত দিব লাগিছিল? চাৰিমুঠীয়া অঞ্চলত কিন্তু কোনো নাই, আপোনালোকে বেয়া পাব নালাগে। ফেচবুক নামৰ যদি এটা এপছ আছে, দেউতাহঁতে নুবুজিবও পাৰে, কিন্তু কেতিয়াবা অকলশৰীয়াকৈ পালে দেখুৱাই দিব আপোনালোকে। তাক যদি আপোনালোকে কেতিয়াবা ভুলক্ৰমে আপোনাৰ সন্তানৰ লগত, আপোনাৰ পু-বোৱাৰীৰ লগত যদি চাবলৈ বিচাৰে, আপোনাৰ সমস্ত শেষ হৈ যাব। আন কোনো নহয়, আমাৰ জাতীয় আই কেইগৰাকী, জাতীয় যি বোৱাৰীসকল, বেলেগ কোনো নহয়। আমাৰতো ভাৰতীয় সংস্কৃতিত, এই ভাগৱতৰ পৰম্পৰাত এনেকুৱা যদি চুটি চুটি কাপোৰ পিন্ধি নিজৰ দেহটো সামাজিক মাধ্যমত উপস্থাপন কৰাৰ কোনো শাস্ত্ৰই আমাক কৰিব পাৰে বুলি কোৱা নাই। এয়া কিহৰ ইংগিত? এই ইংগিতটো কিহৰ আচলতে? এগৰাকী প্ৰতিব্ৰতা নাৰীৰ সৌন্দৰ্যতা নিৰ্ভৰ কৰে তেখেতে পৰম্পৰাগত সাজযোৰ কিমান সুন্দৰভাৱে গাত মেৰিয়াই নিজৰ দেহটো ঢাকি ৰাখিছে। চুটি চুটি হাফ পেণ্ট আৰু স্পৰ্টিঙে নহয়। আমি কি নগালেণ্ডৰ মানুহ নেকি? স্বামীজনে হাফ পেণ্টটো খুলি গ'ল, আকৌ স্ত্ৰীয়ে পিন্ধিলে। আমিতো ইংলেণ্ডৰ নহয়, চাইনাৰ নহয়। আমি কোন দিশে গতি কৰিছোঁ? পৰম্পৰাগত যিযোৰ সাজ, এই সাজযোৰক সন্মান কৰিবলৈ আমাৰ মাতৃসকলে কণ কণ কন্যাসকলক শিকাওক। কণ কণ কন্যাসকলক শিকাওক। সিহঁতে অদূৰ ভৱিষ্যতে নহ'লে এইখন সমাজত থাকিবলৈ অকণমানো ঠাই নাপাব। অকণমানো ঠাই নাপাব। কাৰণ সিহঁতে আজিৰ তাৰিখত যি হৈ আছে তাৰ ওপৰত গুৰুত্ব দিব। মাতৃয়ে কি সাজ পিন্ধিছে তাৰ ওপৰত গুৰুত্ব দিব। গতিকেলৈ এনে দুখঘোৰ কলিযুগত আমি উপবেষ্ট হলোহি। সমাজখনত মনত ৰাখক, 70% অভিভাৱকসকলে সন্তানৰ জ্বালা কালাত টোপনি নোহোৱা হৈছে। 70% অভিভাৱক। তাৰ মানে কি হৈছে? এই যে যুৱক যুৱতীসকল যদি 70%ই মদৰ ৰাগিত, নিচাযুক্ত দ্ৰব্যত মগ্ন হৈ সজ্জাগত হৈ থাকে, আমাৰ সমাজখন থাকিবনে? আমাৰ বাই ভনীহঁতক কোনে ৰক্ষা কৰিব? নিৰাপত্তা দিব কোনে? বোৱাৰীসকলক কোনে নিৰাপত্তা দিব? দেশৰ শক্তি যুৱকসকল। সুঠাম যুৱকসকল যদি নিচাৰ ৰাগিতেই মগ্ন হৈ থাকে, তেনেহ'লে আমাৰ দেশখনৰ জাতিটোৰ ভৱিষ্যত কি হ'ব পাৰে?
কি হ'ব পাৰে ভৱিষ্যতটো? এই যে বজাৰত পোৱা মাদক দ্ৰব্যবোৰ, নিচাযুক্ত দ্ৰব্যবোৰ, ইয়াৰ অন্তৰালত যে এখন কলা বজাৰ আছে, এই বজাৰখনৰ কথা পিতৃ মাতৃয়ে যুৱকসকলক বুজাই দিব লাগে। সময় কিন্তু সমাগত। এই বজাৰখনে অসমৰ প্ৰতিজন সুঠাম ডেকাক যাতে নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰাই এই জাতিটো যাতে তিল তিলকৈ নিঃশেষ কৰি দিব পাৰি, তাৰ হয়তো পৰিকল্পনা কৰি আছে। তাৰেই হয়তো পৰিকল্পনা কৰি আছে। যদি এয়াই হ'বলৈ গৈ আছে, তেনেহ'লে আমি এনে পবিত্ৰ স্থানত, এনে পবিত্ৰ মুহূৰ্তত সেইজনা গুৰুৰ, সেইজনা ঈশ্বৰৰ বাংময় মূৰ্তিভাগ শ্ৰৱণ কীৰ্তন কৰি দিনৰ পাছত দিন কটাই থাকিলে আমাৰ কিবা লাভালাভ হ'ব? নিশ্চয় নহ'ব। এই যুৱকসকলৰ যি ভৱিষ্যত, এই ভৱিষ্যতক সকলো পিতৃ মাতৃয়ে এবাৰ দেখুৱাই দিয়ক। যিটো ৰাস্তাৰে তুমি দৌৰি আছা, সেই ৰাস্তাটো তোমাৰ নহয়। কিন্তু আমি যে স্কুলত আগতে দৌৰিছিলোঁ, দেউতা আমাক এনেকৈ চূণ সানি দিয়ে, নহ'লে ৰং সানি দিয়ে, এটা ট্ৰেক। কিন্তু আমাৰ সন্তানে এতিয়া দৌৰিছে, কিন্তু ট্ৰেকটোৰ পৰা বাহিৰলৈ গৈ আছে। ই জানো পুৰস্কাৰ পাবগৈ লাষ্টত? এই ট্ৰেকটোৰ পৰা বাহিৰত গ'লেতো পুৰস্কাৰটো নিদিব। তুমি চাই থকা হৈছে নহয়, তুমিতো ট্ৰেকৰ ভিতৰে আহি থাকিব লাগিব। সেইজন ঈশ্বৰে পিছত পুৰস্কাৰটো নিদিব তাৰমানে। গতিকে লৈ আজিৰ তাৰিখত প্ৰত্যেকখন জিলাতেই এটি নতুন বস্তু আহিলে, যাক ইংৰাজীত ৰিহেব চেণ্টাৰ বুলি কয়। আইসকলে একো বুজি নাপাব, এইটো ইংৰাজী কথা। অসমীয়াত নিচামুক্ত কেন্দ্ৰ। তাৰ মানে আমাৰ সন্তানসকলৰ কাৰণে প্ৰয়োজন হৈ পৰিছে। আমাৰ কাম মানে কি? অহা কালিলৈ প্ৰত্যেকখন গাঁৱতে এটি এটি নিচামুক্ত কেন্দ্ৰৰ প্ৰয়োজন বুলি আমাক লাগে নেকি? আমি জানো বিচাৰোঁ? গাঁৱতেই নহয়, কোনো এখন চহৰত নাইকিয়া হওক, কোনো এখন নগৰত নাইকিয়া হওক, নিচামুক্ত কেন্দ্ৰ নামৰ এই যে ৰিহাব চেণ্টাৰ নামৰ যিটো নাম, এই নামটো এই জগতৰ পৰা শেষ হৈ যাওক। ইয়াক আৰু অদূৰ ভৱিষ্যতে আমাক নালাগে। আমাক তেনেকুৱা সমাজ লাগে। আমাৰ সন্তান যদি মটৰ চাইকেলখন লৈ ওলাই গৈছে, যেতিয়ালৈকে নাহে, সি ৰাতিপুৱা 3 বজাত লাগে, তেতিয়ালৈকে চকুত টোপনি নাই। প্ৰত্যেক পিতৃ মাতৃ, আপোনাৰ স্বামীজন যদি 2 কিলোমিটাৰ ৰাস্তা সদায় ডিউটিলৈ গৈ অহা যোৱা কৰি আছে, আপুনি সেই স্বামীজন গৃহলৈ নহালৈকে আপোনাৰ টোপনি নাই। কোন মুহূৰ্তত নিচাযুক্ত দ্ৰব্য খাই কোনোবা যুৱকে আপোনাৰ স্বামীজনক থিতাতেই নিঃশেষ কৰি পেলাব পাৰে। কোনো কিন্তু নিশ্চয়তা নাই। এনেকুৱা যুগত, এনেকুৱা দিনত আমি ভৰি দিলোঁ। চাওক, তেনেহ'লে আমি কলৈ গৈ আছোঁ? আমাক যদি হাত বাউল দি কোনোবাই ৰখায়, তুমি কলৈ যোৱা? ওচৰত উত্তৰটো নাই। নাজানো, আগৰজন গৈ আছে কাৰণে আমি গৈ আছোঁ। সেইটো জানো উত্তৰ হ'ব পাৰে? ইয়াৰ বাবে দায়ী অকল যুৱক যুৱতীসকলেই নহয়, কিন্তু আমি পিতৃ মাতৃসকলে যিটো সময়ত মহাশাস্ত্ৰ, মহাভাগৱত, যিটো সময়ত গীতা, যিটো সময়ত মহাভাৰত, ৰামায়ণ অধ্যয়ন কৰিব লাগিছিল, আমি সেইটো সময়ত নকৰিলোঁ। গীতা শাস্ত্ৰই মহাজ্ঞান দি গ'ল। এটি সুসন্তানৰ বাবে কৰণীয় কি কি? মহাভাগৱত শাস্ত্ৰই মহাজ্ঞান দি গৈছে, এটি সুসন্তানৰ বাবে কৰণীয় কি কি? পিতৃ মাতৃ হৈ যিদিনাই ডক্টৰে ঘোষণা কৰি দিলে তুমি পিতৃ হ'বলৈ ওলাইছা, সিদিনাই
সন্ধিয়া বন্ধু কেইজনৰ মানৰ লগত আহি অকণমান ফূৰ্তি ফাৰ্তা কৰি আপোন পাহৰা হ'লোঁ। কিন্তু এবাৰো মনত নপৰিল সেইজন ঈশ্বৰলৈ, সেই ঈশ্বৰজন তুমি যে মোৰ কোলালৈ এটি সন্তান অহাৰ প্ৰচেষ্টা চলাইছা, তুমি ধন্য, তোমাৰ ওচৰত মই এগছি বন্তি জ্বলাইছোঁ। মনত কিন্তু নপৰিল, মনত কিন্তু পেলাবৰ হ'ল। সেইজন ঈশ্বৰে হৰ্তা কৰ্তা বিধাতা হৈ সেইজন ঈশ্বৰেই দুহাত দাঙি আশীৰ্বাদ দিয়াৰ বাবেই আমি জগতলৈ আহিব পাৰিছোঁ। সেইজন ঈশ্বৰৰ ওচৰত এবাৰ আমি এগছি বন্তি জ্বলাব লাগিছিল। সেই ঈশ্বৰজন, তুমি আনিব খোজা এই সন্তানটি গৰাকী তুমিয়েই, তোমাক দিব পৰা একো নাই। মাত্ৰ আমি ক'ব পাৰোঁ, হে ৰাম কি মতে ভকতি কৰিব তোমাত হৰিয়ে, মই সমতি নাজানো তাৰ উপায় ৰাম ৰাম। সেইজন ঈশ্বৰক আমি ক'ব লাগিব, তোমাক দিব লগা মোৰ একো নাই, মাত্ৰ আছে দ্বিতীয়জনা গুৰুৱে চিনাকি কৰি থোৱা তোমাৰ এই পবিত্ৰ নাম। এইবিলাক কথা আমি মহাশাস্ত্ৰৰ জ্ঞানেৰে, গীতাৰ জ্ঞানেৰে পৰিপুষ্ট হৈ এটি পৰিশীলিত জীৱন যাপন যদি কৰিবলৈ শিকোঁ, তেনেহ'লে নিশ্চয় আমাৰ সন্তানসকল পুনৰ আমাৰ কোলালৈ ঘূৰি আহিব, পুনৰ ঘূৰি আহিব। আপোনাভাৱে বেয়া নাপাব, গাহস্থ জীৱনত বহুবোৰ কথাই শাস্ত্ৰই আমাক কৈ গ'ল, কিন্তু আমি ইয়াৰ পৰা অকণমান অকণমান আঁতৰি আহি 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 বহুত দূৰ পালোগৈ। বিবাহ পাশত আবদ্ধ হওঁতে চাওক, ঋষি সদৃশ মহা মহা ভকত বৈষ্ণৱৰ কাষত সেৱা জনাই আপোনাৰ শিৰত সেন্দুৰ দি ৰভা জিলিকাই দিছিল আইসকলে। সেই সেন্দুৰ ভাৰতীয় ইতিহাসত ইয়াৰ সংস্কৃতিৰ লগত বৈজ্ঞানিক দৃষ্টিভংগী আছে। আজিৰ তাৰিখত কি হৈছে, জীয়াৰী নে বোৱাৰী তাক চিনাকি হ'বলৈ আপুনি মাইক্ৰস্কোপ লৈ যাব লাগিব, মাইক্ৰস্কোপ নিব লাগিব, শিৰত সেন্দুৰ আছে নে নাই, দূৰবীন যন্ত্ৰ ল'ব লাগিব, নহ'লে আপোনাৰভাৱে বেয়া নাপাব। চাওক, এই যে কোটি টকাৰেও কিনিব নোৱাৰা শিৰৰ সেন্দুৰকণত বৈজ্ঞানিক দৃষ্টিভংগী আছে, আইসকলে জানে। কিন্তু আমি যিটো আঙুলিৰে এই সেন্দুৰকণ লওঁ, ইয়াত এডাল সংবেদনশীল নাৰীয়ে এই দেহত থকা আত্মাৰ সৈতে সংযোগ আছে, প্ৰতিটো আঙুলি নহয়। এই আঙুলিটোৱে যেতিয়া শিৰত সেন্দুৰ লৈ আত্মাক যেতিয়া আপুনি কৈ দিব, মোৰ স্বামীজন দীৰ্ঘজীৱী হওক, মোৰ স্বামীজন সুস্বাস্থ্যৱান হওক, মোৰ স্বামীজন সমাজত জিলিকি থাকক, প্ৰতিটো পুৱাতেই আত্মাই আপোনাৰ কথা শুনে, প্ৰতি মুহূৰ্তত আপোনাক ৰক্ষণাবেক্ষণ দি সেইজন স্বামীৰ সুস্বাস্থ্য, সেইজন স্বামীৰ অদূৰ ভৱিষ্যত, সেইজন স্বামীৰ সমাজত জিলিকাই উঠাৰ ক্ষেত্ৰত ঈশ্বৰজনে কৃপা কৰে। সেইকাৰণে কৈছোঁ, বেয়া পাব নালাগে। কিন্তু কোনোবা জানো স্ত্ৰীয়ে নিবিচাৰে মোৰ স্বামীজন সুস্বাস্থ্যৱান হওক, কোনোবা জানো স্ত্ৰীয়ে নিবিচাৰে মোৰ স্বামীজন দীৰ্ঘজীৱী হওক, মোৰ স্বামীজন সমাজত জিলিকি থাকক? তেনেকুৱাটো স্ত্ৰী ক'তো নাই। তেনেহ'লে আমি কিয় এই মাইক্ৰস্কোপৰ ব্যৱস্থাটো কৰি গৈছোঁ? এনেও আমি বিবাহিত, এইটো পৰিচয় দিবলৈ ভয় কৰিবলগীয়া কথাটো নহয়।
একো ভয় কৰিবলগীয়া কথা নহয়। গতিকেলৈ এই সৰু সৰু কথাবোৰ যদি সংশোধন নকৰোঁ, তেনেহ'লে আমি দিনক দিনে কিন্তু কোনোবা দিশে গতি কৰিছোঁ। এই দিশটো কিন্তু ভাল দিশ নহয়, যিটো দিশে এদিন আমাক অন্ধকাৰলৈ লৈ যাব। গতিকে সকলো শিশুকে আমি আহ্বান জনাইছোঁ। এটা দিন আছিল গৰম বন্ধ দিনা আমাৰ ছাত্ৰ ছাত্ৰীসকলে লগৰ পৰা কেইখনমান সৰু সৰু কিতাপ আনে, তাত থাকে শ্ৰৱণৰ পিতৃভক্তি, ৰামৰ কথা, ৰাৱণৰ কথা ইত্যাদি ইত্যাদি। গৰম বন্ধত বন্ধুজনৰ পৰা সলাই আনেগৈ, তোৰ এখন হ'লনে পঢ়ি, এতিয়া মই পঢ়িমগৈ। সময় নাই। ক'ত শিকিব শ্ৰৱণৰ পিতৃভক্তিৰ কথা, ক'ত শিকিব ৰামৰ বিষয়ে? সেইবোৰতো দিন গুচি গ'ল। ক'ৰ পৰা ভক্তি আহিব? ক'ত ঈশ্বৰক চিনি পাব? ৰাম বুলি যে কোনোবা এজন আছিল, নামেই নেজানে। সেইজনেই ৰাম, যিজনে পিতৃৰ বাক্য পালন আখৰে আখৰে কৰি জগতত চিনাকি দি গ'ল, ময়ে জগতৰ ঈশ্বৰজন। তেনেকুৱা ৰামজন আমাৰ গৃহলৈ আনিব লাগিব, যিজন ৰামে আখৰে আখৰে পিতৃৰ বাক্য পালন কৰিব, মাতৃৰ বাক্য পালন কৰিব। যি সন্তানে পুৱাতেই উঠি পিতৃ মাতৃক সেৱা কৰি গৃহৰ পৰা ওলাই গৈছে, সেই সোণৰ টুকুৰাহেন সন্তানটি অদূৰ ভৱিষ্যতলৈকে আপোনাৰ গোলাপৰ পাহিৰ দৰে ফুলিয়ে থাকিব। ই কোনোদিন চিন্তা নকৰে বৃদ্ধ কালত এই দেউতাই, এই মাতৃয়ে মোৰ সংসাৰত সমস্যাৰ সৃষ্টি হৈছে, এই বৃদ্ধ পিতৃ মাতৃক পাৰিলে ক'ৰবাত বৃদ্ধাশ্ৰমত ৰাখিব পাৰি নেকি বুলি কেতিয়াও নাভাবে। শিকাওক, নিজৰ পিতৃ মাতৃক এবাৰ সেৱা লৈ গৃহৰ পৰা ওলাই যাওক। পিতৃ মাতৃয়ে যেতিয়া নিজৰ সন্তানক দুহাত দাঙি আশীৰ্বাদ দি দিব, পৃথিৱীত এনেকুৱা আৰু দ্বিতীয়টো শক্তি নাই যি শক্তিয়ে তাৰ ক্ষতি সাধন কৰিব। এনেকুৱা শক্তি ক'তোৱে নাই। কৃষ্ণ।